আসসালামু আলাইকুম, মই নিকিবুৰ আজিৰ মিনি ব্লগটো আৰম্ভ কৰোঁ। বলক আমি এখন বিয়া খাব যাওঁ। আমি বিয়া খাব যাইছোঁ আমাৰ ভাগিহঁতৰে কাকা এটাৰ বিয়া ঘৰত। আমি খোজকাঢ়ি যাই আছোঁ। তাৰে পিছতে ভাত খাব যায় 3বাৰমান ফিৰি আহি লাষ্টত কিবাকৈ ভাতটো খালোঁ। ভাত খাই মই ঘৰত আহি গাখীৰ খালোঁ। গাখীৰ খাই থকাৰ লগে লগে আমাৰ মেকুৰী আহি হাজিৰ, কাৰণ তাক অলপ গাখীৰ দিব লাগে। তাক অলপ গাখীৰ চাখীৰ দি মই গ'লোঁ নামাজ পঢ়িবৰ কাৰণে। নামাজ পঢ়ি আহি খেজুৰৰ ৰস খাই ল'লোঁ যাতে কাহ চাহ নুঠে, কাৰণ আমি যাম এতিয়া সাজা বিয়াত, মানে কইনাহঁতৰ ঘৰত। তাৰপিছতে আমি যাবৰ কাৰণে এতিয়া ৰেডি হৈ গ'লোঁ। তাৰপিছত বিয়া ঘৰত আহি দেখা পালোঁ যে মানুহবিলাক গোটেই ওলাই আহিছে। এতিয়া দৰাৰ গাড়ী এখন ডেক'ৰেশ্যন কৰি আছে। মই যোৱাৰ লগে লগে মোকো লগাই দিলে দৰাৰ গাড়ীখন ডেক'ৰেশ্যন কৰাত। মই কিবা কিবি অলপ ডেক'ৰেশ্যন কৰি দিলোঁ। তাৰপিছত ডেক'ৰেশ্যন কৰা হোৱাৰ পিছতে আমি উঠি ল'লোঁ বাছত থিয় হ'বৰ কাৰণে জেগা নাই, তথাপি আমি বাছতে যাম। তাৰপিছত কইনাহঁতৰ ঘৰত পাই গ'লোঁ। কইনাহঁতৰ ঘৰৰ তাতে ভাত খালোঁ। ভাত চাত খাই আমি ঘৰত যাব পালোঁ 2টামান বজাত। আৰু আজি ভিডিঅ' এইখিনি আছিল, আজিৰ কাৰণে টাটা বাই বাই।